নমস্কাৰ বন্ধুসকলে স্বাগতম জনাইছো সাধাৰণ জ্ঞানৰ চেনেলটিলৈ। আজি আপোনালোকলৈ লৈ আহিছো 6টা সংগ্ৰহিত প্ৰশ্ন। প্ৰতিটো প্ৰশ্নত 10 ছেকেণ্ডকৈ সময় থাকিব। তাৰ ভিতৰত উত্তৰটো কমেন্ট কৰি জনাব। আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। সাধাৰণ জ্ঞান খণ্ড 4। কিমান চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হয়? উত্তৰ 1888 চনত। ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ চামেলি মেমচাব। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? উত্তৰ চুডাংফা। গুৱাহাটী আৰু শ্বিলঙৰ মাজৰ ৰাস্তাৰ যোগাযোগ কেতিয়া হৈছিল? উত্তৰ 1877 চনত। অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? উত্তৰ জগন্নাথ বৰুৱা। অসমত কিমান প্ৰজাতিৰ বাঁহ পোৱা যায়? উত্তৰ 51 প্ৰজাতিৰ বাঁহ পোৱা যায়। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।